সিন্ধাৰ অধিপতি মই নাম মোৰ দেৱী মোৰ এই পৰাক্ৰমতে সমগ্ৰ বিশ্ব হয় কম্পমান কিন্তু শত্ৰু 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 চাৰিওফালে কেৱল শত্ৰুৰ স্ফলন স্ফলন গোপিনীৰ বস্ত্ৰ চুৰেই কলীয় কৃষ্ণই মোৰেই সখা নৰকাসুৰৰ কৰিছে বিৰুদ্ধাচৰণ সামান্য গোৱালৰ ইমান অহংকাৰ এই সুযোগতে সেই কৃষ্ণক দেখাব লাগিব এই দেৱীৰ কত পৰাক্ৰম বুজিব পাৰে তাকে জ্ঞানহীন এই অধমবোৰে বুজিব পাৰে তাকে গোপিনীয়ে কিন্তু এই দিবিনে পদাঘাতেৰে তাক দিব উষ্ম সম্ভাষণ খন্তেক বিশ্ৰাম কৰি পৰৱৰ্তী কাৰ্যত মই হওঁগৈ অগ্ৰসৰ সেনাপতি দেৱসিংহ মহাৰাজ এই পৃথিৱীত মোৰ কোনো শত্ৰু নাই সঁচা কথা মহাৰাজ যাৰ পিতৃ স্বয়ং ভগৱান মাতৃ যাৰ স্বয়ং বসুমতী তাৰ মৃত্যু কোনে আনিব পাৰে মোৰ মৃত্যু নাই সেনাপতি মোৰ মৃত্যু নাই সঁচা কথা মহাৰাজ উৎসৱ কৰা মহোৎসৱ কৰা সঁচা কথা মহাৰাজ কোনো সমকক্ষ বীৰ নাই আমাৰ এই সংসাৰত কিন্তু মহাৰাজ কিবা যেন বিপদৰ আগমন ঘটিছে সেনাপতি বাওঁ চকু বাওঁ বাহু মোৰ লৰিছে সঘনে কোনোবাই যেন কানে কানে কয় তহঁতৰ আৰু বেছি দিন নাই মাতৃ আছে তোৰ এই শত্ৰু সংসাৰত শত্ৰু কি কোৱা মাতৃ মোৰ শত্ৰু কোন মোৰ শত্ৰু কোনে বিচাৰে এই নৰকত সমুখ খবৰ তেন্তে কি তই নিজ পিতৃৰ সৈতে যুদ্ধ কৰিবি পিতৃ জয় দ্বাৰকাপতি জয় দ্বাৰকাপতি জয় দ্বাৰকাপতি জয় শুনিছানে তোমালোকে যাদৱৰ জয়ধ্বনি শুনিছা সাজু হোৱা তোমালোকে ৰণৰ বাবে সাজু হোৱা মাতৃ দিয়া আধিক পুত্ৰৰ কামনা যেন পূৰ্ণ হয় আশীৰ্বাদ কৰিছো পুত্ৰ পূৰ্ণ হওক তোৰ মনৰ কামনা মই এতিয়া যাওঁ পুত্ৰ পূৰ্ণ হল মোৰ কলুষিত জীৱন মাতৃ আহি দিলে এই সংবাদ শত্ৰু মোৰ পিতৃ স্বয়ং ভগৱান সেনাপতি কৰি দিয়া ঘোষণা বজাই দুন্দুবি ধূপ দীপ জ্বলাই সবাই কৃষ্ণক কৰো আদৰণি ভাল মহাৰাজ শ্ৰী কৃষ্ণৰ আগমনত
প্ৰাগজ্যোতিষপুৰত সেনাপতি এতিয়া বৰা ময়ো চিন্তা কৰোঁগৈ কৃষ্ণৰ বিৰুদ্ধে বেউ ৰচনা কৰোঁ কেনেকৈ বৰা ভাল মহাৰাজ দাদা এই হল প্ৰাগজ্যোতিষপুৰ হৌৱা দেখিছা দুৰ্গ বিশ্বকৰ্মাৰে নিৰ্মিত তাক নিজেই মুকলি কৰি নিদিয়ালৈকে কাৰো সাধ্য নাই মুকলি কৰাৰ চিন্তা নকৰিবি কৃষ্ণ দাদা এই নাঙলেৰে আমি তাক দুৰ্গচূন্য কৰি দিম চাওঁ বাৰু কেনেকে ৰক্ষা কৰে নালাগে দুৰ্গৰ দুৱাৰ চূৰ্ণ বিচূৰ্ণ কৰিব হ'ল স্বয়ং নৰক আহিছো ওলাই ক কি লাগে তহঁতক ৰণ লাগে মূৰ্খ তোৰ অন্যায় আচৰণ পুৰস্কাৰ দিবলৈ আহিছো পাৰ যদি যুদ্ধ দে তাকেইতো কামনা কৰে নৰকে সেনাপতি মহাৰাজ কি চাই আছা ৰং কৰা বন্দী কৰা ক'ত পলাই হাৰিবি তহঁতে কিয় কাৰণে প্ৰাগজ্যোতিষপুৰত কৰ আক্ৰমণ ধৰাস্ত নকৰি পলা নৰকাসুৰ এতিয়াও দিছো তোক হিত উপদেশ নিজ মংগল যদি কামনা কৰ দেৱতাসকলক মুক্ত কৰি দে দেৱতাসকলৰ মুক্তি অসম্ভৱ আছে যদি শকতি যুদ্ধ দে নকৰিবি পলম বেছ তেন্তে সেয়ে হওক ও লাগিল অতি এপর ভরে বখুর মরি একমে মূৰ্খ কিয় কাৰণে জাপ দিছ এই সমর ক্ষেত্ৰত ধৰাস্ত নকৰি পলা বেছ তেন্তে স্বৰ্গ মত্য পাতাল তিনি ত্ৰলোক্য জয় কৰিলো তথাপিতো নেদেখিলো এনে যুদ্ধ যি নাঙলেৰে যুদ্ধ কৰে ঢাল নাই তৰোৱাল নাই যুদ্ধ কৰিব আহিছ তাকো সুদূৰ দ্বাৰকাৰ পৰা হাঁহি উঠে তোৰ এই অস্ত্ৰ দেখি মুখ বন্ধ কৰ মূৰ্খ বলো ৰাম নাঙলৰ মহিমা দেখিবি এতিয়া বিশ্বাস কৰিলে এই নাঙলেৰে পৃথিৱীক সমুদ্ৰত পৰিণত কৰিব পাৰো চাওঁ বাৰু তোৰ বলৰ পৰাক্ৰম দেখা দেখা ও দুয়োজন অস্ত্ৰ
পলা হাৰিব বিচাৰিছ মূৰ্খ হলধৰ চাও বাৰু আজিতো কোনে ৰক্ষা কৰে সময় শেষ কৰি পলাই নাযাবি কামৰূপৰ অধিপতি নৰকাসুৰে বন্দী কৰি ৰাখিছে দেৱতাসকলক সেইভাৱে লাগিছে তুৰ্মল সংগ্ৰাম সেই কৃষ্ণৰ লগত অতি সুন্দৰ কথা ভাতৃ এই কুটকলীয়া কৃষ্ণৰ গৰ্ব খৰ্ব হ'ব অতি সোনকালে বলা ভাতৃ দাদা এতিয়া আমি মৃগয়ালৈ যাত্ৰা কৰোঁ বাৰু কোৱাচোন ভাতৃ কোন দিশে গ'লে মৃগৰ পাম আমি উপযুক্ত স্থান দাদা ভাতৃ উত্তৰে আছে নদ নদী কুলীন সমুদ্ৰ দক্ষিণে আছে বিশাল পৰ্বতমালা গতিকে দাদা এই দিশত যাত্ৰা কৰোঁ তাতেই পাম আমি উপযুক্ত স্থান তেন্তে বলা ভাতৃ পলমৰ নাই প্ৰয়োজন বলক দাদা
Kitak dhei tak zidi dhei zidhei dhina dhei মই পৃথিৱীৰ এক শক্তি ৰজা নামৰে দৈত্যাসুৰ স্বৰ্গ মৰ্ত্য পাতাল এই তিনি তিলক্য মোৰ ভয়ত হৰি কম্পমান বহুদিন নৰ মাংস ভক্ষণ কৰা নাই নৰ ৰক্তপান ভাতৃ দাদা আছেনে কোনোবা মোৰ সমকক্ষবীৰে ধৰাৰ বুকুত ধৰি আছে তেন্তে যুদ্ধ কৰি পুৰা মোৰ মনৰ দাদা ভাতৃ গুপ্তচৰৰ মুখে জানিব পাৰিছো দুজন সুন্দৰ সুঠাম যুৱক হেনো আমাৰ ৰাজ্যত কৰিছে প্ৰৱেশ হস্তে হস্তে সজ্জিত হৈ অৰণ্যৰ মাজত সুন্দৰ ভাতৃ অতি সুন্দৰ সংবাদ বহুদিন ধৰি নৰ মাংস ভক্ষণ কৰা নাই নৰ ৰক্তপান সুন্দৰ সুঠাম দেহৰ যুৱক পুৰাও আমাৰ মনৰ হেঁপাহ ভাতৃ দাদা বলে যাওঁ এতিয়া মনুষ্যৰ সন্ধানত ভাতৃ দুখাখন ইমান অনুসন্ধানৰ পাছতো মৃগৰ কোনো সম্ভেদ নাপালো বলা ভাতৃ আৰু অলপ দূৰ আগুৱাই যাওঁ সঁচাকৈ দাদা ইমান কষ্ট কি অথলে যাব নহয় দাদা আৰু অলপ দূৰ আগুৱাই যাওঁ তাতেই পাম আমি মৃগয়াৰ সম্ভেদ তেন্তে বলা ভাতৃ বলো দাদা কোন তহঁত মনুষ্য আমাৰ ৰাজ্যত কৰিলি প্ৰৱেশ ভাতৃ আক্ৰমণ কৰে এই মনুষ্য ইহঁতৰ ৰক্ত মাংসৰে পুৰিব আজি আমাৰ মনৰ হেঁপাহ কি চাই আছা ভাতৃ আক্ৰমণ কৰা তোতালিকে ও লাগিল খবৰ দেখা ও দুয়ো বিৰে তোর ভরে গোমতি এ কোপে থরা কোথা
কোনো মতেহে পলাই নিজ জীৱন কৰি সুৰক্ষা। ভাতৃ দাদা সঁচাকৈ কি আচৰিত এই মানৱ ভক্তি, কি বলত বলিয়ান এই মানৱ কুমাৰ। এই দুৰ্জয় শক্তিৰে কত মানৱৰ জীৱন শূন্য বিচূন্য কৰিলো, কিন্তু আজি সামান্য মানৱৰ হাতত হলো পৰা যায়। ভাতৃ দাদা সঁচাকৈ চলে বলে কিংবা কৌশলে হলেও এই মনুষ্যৰ হত্যা কৰিবই লাগিব। ভাতৃ দাদা ব'লা যাওঁ এতিয়া নিজ কৰ্তব্য। চোৱা ভাতৃ, দাদা প্ৰকৃতি দেৱীয়ে কিদৰে যতনাই ৰাখিছে সেউজীয়া ধৰণীৰ বুকু। সঁচাকৈ দাদা প্ৰকৃতিৰ মৰু মহাৰূপ, অন্তৰত এক বিশেষ আনন্দ। সত্য কথা ভাতৃ। দাদা দুজন বা কোন ভাতৃ জতা হাতত ফল মূল লৈ আমাৰ ফালে আহিব লাগিছে দাদা। নিশ্চয় ভাতৃ, দাদা ইয়াত কোনোবা ঋষিৰ মুনি আশ্ৰম আছে যেন পাওঁ। হয় দাদা। চিৰঞ্জীৱী হোৱা বাচা, চিৰঞ্জীৱী হোৱা। কোন তোমালোক? কিবা হেতু আহিছা আমাৰ সমীপে? দিয়া তোমালোকৰ উচিত পৰিচয়। আমি তপস্বী ব্ৰাহ্মণ, অলপ দূৰতে আছে আমাৰ আশ্ৰম। পূজাৰ নৈবেদ্য বিচাৰি পালোহি এই ঠাই। এতিয়া বাচাহঁত দিয়াচোন তোমালোকৰ সত্য পৰিচয়। সেই তপস্বীসকল দাসৰ সেৱা গ্ৰহণ কৰিব। মই হস্তিনাৰ ৰজা দুৰ্যোধন, আৰু এয়া মোৰ ভাতৃ দুষাসন। চিনিলো বাবা, চিনিলো। আজি আমাৰ পৰম সৌভাগ্য। সন্ধিয়াৰ সময় চাপিব ধৰিছে, গতিকে ৰাতিটো আমাৰ আশ্ৰমতেই কটাব পাৰিব। সঁচা কথা ভাতৃ, দাদা অস্তগল দিনমণি। গতিকে আমি ৰাতি আজি ইয়াতে আশ্ৰয় লৈ কালিলৈ পুৱাই যাত্ৰা আৰম্ভ কৰিম। কিন্তু দাদা ভাতৃ কোনো কিন্তু নাই বোপাহঁত, ব'লা এতিয়া আমাৰ লগত। ব'লা ভাতৃ। সেই দুবাহুৰ বলত কত বীৰ কৰিলো নিধন, কত ধনিচ্ছাদ কৰিলো নন্দন কানন। কিন্তু আজি সামান্য বালকৰ হাতত হলো পৰাজয়। চিনিব নোৱাৰিম নেকি ৰণত? চিন্তা নকৰিব মহাৰাজ, যি কলিয়া কৃষ্ণই শিশুপালৰ ভয়ত পলাই ফুৰিছিল, সেই কৃষ্ণৰ বাবে কোনো ভয় নাই মহাৰাজ। তোমাৰ শকতিত মোৰ অটল বিশ্বাস সেনাপতি মহাৰাজ কিন্তু মনে মোৰ নামাৰে বুজনি। সেয়েহে কৈছো, যোৱা তুমি কিষ্কিন্ধালৈ, তাতে আছে মোৰ বন্ধু দিবিত বানৰ। যোৱা তেখেতক যুদ্ধত সহায়ৰ হেতু আমন্ত্ৰণ কৰাগৈ। ভাল মহাৰাজ, মই কালিলৈ পুৱাতে যাত্ৰা কৰিম দিবিত ৰাজনৰ। আজিলৈ ইয়াতে সভা সমাপ্ত হওঁ। ব'লা।
আচৰিত কথা দাদা সন্ধ্যাৰ অতিথি বুলি মাতি আনি এতিয়াও কোৱা নাই অতিথি সৎকাৰ ময়ো তাকেই ভাবিছোঁ ভাতৃ তপস্বীসকলে অতিথিক মাতি আনি কেতিয়াও অৱজ্ঞা নকৰে এয়া নিশ্চয় কোনোবা ৰাক্ষসৰ চালনাই যেন লাগিছে ভাতৃ নহয় দাদা ইহঁত তপস্বী বা মন মায়া কৰি নিব বিচাৰিছে আমাক গভীৰ অৰণ্যলৈ বেছি পলম হ'লে আমাৰ বিপদ হ'ব পাৰে দাদা শীঘ্ৰে আমি ইয়াৰ পৰা ওলাই যাওঁ দাদা বলা ভাতৃ বলো দাদা ক'ত পলাব খুজিছ মূৰ্খ মানৱ মায়া কৰিলি আনি তহঁতকে দূৰৰণ্যৰ মাজে নাজানিলি তহঁতি ৰাক্ষসৰ মায়া কি চাই আছা ভাতৃ দাদা এই বখণ্ড ৰাক্ষসক অতি শীঘ্ৰে আক্ৰমণ কৰা পুলিচত কৰি দিয়া ইহঁতৰ মায়া দাদা আক্ৰমণ কৰা এই মনুষ্যক ইহঁতৰ সৰ্বশৰীৰ ধূলিসাৎ কৰি দিয়া ইহঁতৰ ৰক্তৰে বসুমতী নকৰি পলম এ মহাপৰাক্ৰমে দুয়ো দলে কৰিলা খবৰা পদ ভৰে ভৰে মতি মতি কম্পে থৰা থৰা সাৱধান মনুষ্য এইবাৰ তোৰ ইষ্টগুৰুক কৰ স্মৰণ ললোৱে তীক্ষ্ণ অস্ত্ৰ তোলে পাৰ যদি ৰক্ষা কৰ নিজৰ জীৱন অস্ত্ৰ নকৰি পলম ওরে হে ভয়ঙ্কর অযুদ্ধ করে হস্তিনার পতি আরি লাগি মরদে অতি ভয়ঙ্কর আরি পদ রে বখু মনে কম্পে ধরা ধরা আরে পদ ভরে বখু মতি কম্পে ধরা ধরা উবারি খাদ মেঘ যেন করিলা গর্জন হরি রাম হরি রাম হরি গুলা বদন হরে রাম হরি রাম হরি গুলা হর বদন থাক থাক পৰি থাক অতম ৰাক্ষস
দিলো আজি তোক উপযুক্ত পুৰস্কাৰ। ভাতৃ 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 চাৰ প্ৰকোপত ধূলিসাৎ হৈছিল শত শত ৰাজস্ব মণ্ডলী। আজি সেই মহাবীৰৰ প্ৰাণ গ'ল সামান্য সামান্য মনুষ্যৰ হাতত। নাই 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 আৰু মই স্থিৰ থাকিব নোৱাৰো। চলে বলে কিম্বা কোনে হ'লে এই মনুষ্যৰ হত্যা কৰি হেৰিম। পাৰ যদি ৰক্ষা কৰ তোৰ জীৱন। লাগিল সমৰ দেখা দুয়ো বীৰ পদভৰ বসুমতী কম্পে এই শক্তিকেই লৈ যুদ্ধ কৰিব আহৰ লগতে চাওঁ চাওঁ তোৰ মোৰ হাতত পৰা কোনে ৰক্ষা কৰিব পাৰে। ভাতৃক ভাতৃক বধ কৰি দেখুৱাইছ বিৰক্ত তহঁতৰে। চাওঁ চাওঁ এইবাৰ মোক তোক মোৰ হাতত পৰা কোনে ৰক্ষা কৰিব পাৰে। কাৰ মাংস ভক্ষণ কৰিবলৈ আহিছ দেখা নাই? তোৰ সন্মুখত পৰি আছে তোৰ ভাতৃৰ মৃতদেহ। তোৰো আজি সেই একেই দশা হ'ব। চাওঁ তেন্তে কোনে কাৰ প্ৰাণ ল'ব পাৰে। বেছ তেন্তে হে হওক ধৰ অস্ত্ৰ নকৰিবলৈ। মহাক্ৰোধে জয় যুদ্ধ
কত পদব্ৰজে কম্পমান সমস্ত জগত। এইখন শক্তি লৈ ভয় কৰা বৈৰী আচৰণ পৰি ইয়াতে দিলো তোক আজি উপযুক্ত পুৰস্কাৰ। ব'লা এতিয়া আমি হস্তিনালৈ যাত্ৰা আৰম্ভ কৰোঁ। ব'লক দাদা। বালিৰ বংশধৰ মই, নাম মোৰ দিবীৰ। মোৰ এই জ্ঞাতিবৰ্গ আছিলেই কিষ্কিন্ধা ৰাজ্যত ৰাম অৱতাৰত। সেই যুগৰ পৰিল অন্ত, দাপৰে মেলিলে পাতনি, আৰু তাৰেই একমাত্ৰ সাক্ষী ৰূপে আছো মই ডিবিত বান্দৰ। কোন কোন তুমি যুৱক? পূৰ্বতে দেখা নাই তোমাকে কিষ্কিন্ধা ৰাজ্যত। দিয়া তোমাৰ সত্য পৰিচয়। কিবা হেতু প্ৰৱেশ কৰিলা এই কিষ্কিন্ধা ৰাজ্যত? কামৰূপ নৃপতি নৰকাসুৰৰ সেনাপতি মই, নাম মোৰ দেৱসিংহ। নৰক ৰাজে পঠালে এক বিশেষ কাৰ্য, আদেশ পালে প্ৰকাশিব পাৰিম আপোনাৰ আগত। নৰকাসুৰ? বাৰু বাৰু সেনাপতি, প্ৰকাশ কৰা তোমাৰ আগমনৰ উদ্দেশ্য। কিষ্কিন্ধাপতি, শ্ৰীকৃষ্ণৰ লগত নৰক ৰাজৰ লাগিছে তুমুল সংগ্ৰাম। কৃষ্ণ শ্ৰীকৃষ্ণৰ লগত তিজ দিব নোৱাৰি নৰক ৰাজে আপোনাৰ সহায় বিচাৰিছে। কালিলৈ পুৱাতে মোৰ সমে আপুনি যাব লাগে। ইমান অহংকাৰ সেই গোৱালৰ ল'ৰাৰ? দেখা যাব কত শকতি আছে সেই দৈৱকী নন্দনৰ। বাৰু সেনাপতি, যোৱা খন্তেক বিশ্ৰাম কৰা গৈ। কাইলৈ প্ৰাতঃতে আমি দুই যাত্ৰা কৰিম প্ৰাগ জ্যোতিষপুৰলৈ। ৰাজন, লাগিলো আপোনাৰ বাণী, কিন্তু ৰাজন শ্ৰীকৃষ্ণ কিন্তু চতুৰ, আৰু তেওঁ হতে সহায় কৰিবৰ বাবে জ্যেষ্ঠ ভাতৃ বলোৰাম আছে। মই এতিয়া আহিলো হে ৰাজন। যোৱা। কৃষ্ণ কৃষ্ণ তাৰ ইমান অহংকাৰ। চাও এইবাৰ কিদৰে ৰক্ষা কৰাটো এই ডিবিদৰ হাতত। যাওঁ, খন্তেক বিশ্ৰাম কৰি যাত্ৰাৰ বাবে হওঁগৈ প্ৰস্তুত। গুৰুদেৱ, মোৰ কন্যা লক্ষ্মণা এতিয়া ভৰ যৌৱনা। তাইক উপযুক্ত পাত্ৰ অৰ্পণ কৰাই হৈছে মোৰ প্ৰধান কৰ্তব্য। সঁচাকৈ দাদা, ভাতৃ, লক্ষণাৰ উপযুক্ত প্ৰাৰ্থী
অতিকে বিৰল গতিকে দাদা লক্ষণাৰ স্বয়ম্বৰ পদটোৱে উপযুক্ত হ'ব দাদা ভূপা দুৰ্যোধন গুৰুদেৱ কন্যা জন্ম দিলে উপযুক্ত পাত্ৰত অৰ্পণ কৰাতে হ'ল পিতৃৰ কৰ্তব্য দুখাখনে উপযুক্ত পৰামৰ্শকে দাঙি ধৰিছে মোৰ মনেও স্বয়ম্বৰ পতা কথাই কয় গুৰুদেৱ মানি ললো আপোনাৰ বাণী হৌৱা সখা কৰ্ণ এইফালে আহিব ধৰিছে আহা সখা 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 ভাতৃ দুখাখন আৰু গুৰুদেৱ সহিতে কৰিছে কিহৰ আলোচনা এই আলোচনাত তোমাৰো প্ৰয়োজন আছে সখা মোৰ ভাতৃ লক্ষ্মণৰ স্বয়ম্বৰ আয়োজন কৰা হৈছে কেনে হ'ব বাৰু সখা সুন্দৰ হ'ব সখা এই নীতি ক্ষতিৰ নীতি সত্য গতিকে অতি সোনকালে আৰম্ভ কৰা লক্ষণাৰ স্বয়ম্বৰ গুৰুদেৱ এতিয়া আপুনি আজ্ঞা দিলেই আমি নিজ নিজ কৰ্মত অগ্ৰসৰ হ'ব পাৰোঁ বাৰু গুৰুদেৱ কওকচোন শুভক্ষণ কেতিয়া মিলিছে অহা মাহৰ শুক্লা পঞ্চমীত মিলিছে মহেন্দ্ৰক্ষণ গতিকে সেইদিনাই লক্ষ্মণৰ স্বয়ম্বৰ দিন ধাৰ্য কৰা ভাল ভাতৃ দুখাখন দাদা দেশৰ সকলো ৰাজকোঁৱৰকে নিমন্ত্ৰণ দি জনাই দিয়া যে অহা মাহৰ শুক্ল পঞ্চমী তিথিত মোৰ কন্যা লক্ষ্মণৰ স্বয়ম্বৰ আয়োজন কৰা হ'ব ভাল দাদা আজিয়েই এই সুসংবাদ প্ৰচাৰ কৰি দিয়া হ'ব যোৱা ভাতৃ দাদা ভাতৃ ভূপা দুৰ্যোধন গুৰুদেৱ সেই কলীয়া কৃষ্ণই নাপালে স্বয়ম্বৰৰ নিমন্ত্ৰণ ঘটাব পাৰে শুভ কাৰ্যত বিঘিনি তাৰ বাবে কোনো চিন্তা কৰিব নালাগে গুৰুদেৱ শুভ কাৰ্যত যদি ঘটাই বিঘিনি চিন্তা ভিন্ন কৰি দিমে কৃষ্ণৰ চকুৰে ভাতৃ দাদা গুৰুদেৱ বলক এতিয়া আমি সকলোৱে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হওঁ সভাসদসকল আজিলৈ সভা ইমানতেই ভংগ কৰা হওক
সখী মোৰ লক্ষণা কুমাৰী আজি কিছুদিনৰ পৰা নিৰীক্ষণ কৰি আছো তোমাক তুমি যেন বিভোৰ হৈ থাকা অন্য কোনো চিন্তাত কোৱাচোন পালা সখী কি হৈছে তোমাৰ তুমি কি মোৰ মনৰ কথা এতিয়াও বুজা নাই তোমাৰ মনৰ কথা কোৱাচোন সখী সকলো কথা ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ সখী তুমি চোন জানা দেৱৰীকী নাৰদৰ মুখে যিদিনাৰ পৰাই শাম্ব কুমাৰৰ ৰূপ গুণৰ সংবাদ পাইছিলোঁ সেইদিনাৰ পৰাই অন্তৰত স্থান দিলোঁ সেই যুৱক দেৱকী কথাত প্ৰেমত বিভোৰ হৈ অন্তৰ স্থান দিলা শাম্ব কুমাৰক সখী কিন্তু দেৱকী কথা যে সত্য হ'ব তুমি কেনেকৈ জানিলা আৰু সেই দেৱকী যে কপটীয়া নাৰদ বুলি জানে সকলো তেনেস্থলত মনে মনে থাকা সখী দেৱৰীকী আমাৰ সকলোৰে পূজনীয় তেনেস্থলত তেওঁ মিছাৰ আশ্ৰয় নলয় কদাপি আৰু সখী এটা কথা মনত ৰাখিবা যদিহে মই শাম্ব কুমাৰক স্বামীৰূপে নাপাওঁ তেনেহ'লে সকলোৰে সন্মুখতে এই দেহ মই দিম বিসৰ্জন প্ৰেম হৈছে যৌৱনৰ এক মিঠা মাদকতা বিধিয়ে লিখিছে সবাৰে ভাগ্যত গতিকে সকলোটি বিধাতাৰ কাষত জ্ঞান গৰ্ভৰ কথা তুমি কৰিছা বেগত সখী তোমালোকে আশীৰ্বাদ কৰিবা স্বামীৰূপে যেন পাওঁ মই শাম্ব কুমাৰক চিন্তা নকৰিবা নিশ্চয় পূৰণ হ'ব তোমাৰ মনৰ কামনা সেৱা কৰোঁ আমি প্ৰভুৰ আতুল চৰণত ব'লা সখী तू
কল্যাণ হওক উঠা দেৱী দেৱৰক্ষী আপোনাৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ অপেক্ষা আৰু মোৰ বাবে নাৰায়ণ নাৰায়ণ পিছে কোৱাচোন দেৱী এই কঙাল নাৰদক বা আৱশ্যক কিয় হে দেৱৰক্ষী আপুনিয়ে দিছিল এজন মহান পুৰুষৰ সংবাদ আজিও তেওঁ মোৰ হৃদয়ত অংকিত হৈ আছে হে দেৱৰক্ষী সাৰ্থক কৰক মোৰ জীৱন নাৰায়ণ নাৰায়ণ তাৰ কাৰণে কোনো চিন্তা নকৰিবা নহয় দেৱৰক্ষী নহয় অহা মাহৰ শুক্লা পঞ্চমীৰ তিথিত মোৰ পিতৃয়ে স্বয়ম্বৰ কৰিছে আয়োজন স্বয়ম্বৰ হয় দেৱৰক্ষী স্বয়ম্বৰ দেৱৰক্ষী তেনেস্থলত কিদৰে হ'ব মোৰ অভিলাষ পূৰণ নাৰায়ণ নাৰায়ণ তাৰ কাৰণে তুমি কোনো চিন্তা নকৰিবা স্বয়ম্বৰৰ আগতে হৌ উদ্যানত কৰিবা বিচৰণ আৰু সেই সময়তে শাম্ব কুমাৰে তোমাক লৈ যাব হৰণ কৰি নাৰায়ণ নাৰায়ণ ভাল দেৱৰক্ষী ভাল আশীৰ্বাদ কৰিব যথা সময়ত যেন কৃষ্ণক পাওঁ তোমালোকৰ মনোকামনা পূৰণ হওক হৰিত হৰণ লৈ আজি দুজনে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কিষ্কিন্ধাৰ পৰা কি বাতৰি আনিছা আহিবনে সখাবৰ যুদ্ধত সহায়ৰ হেতু মহাৰাজ কালিলৈ পুৱাতে যাত্ৰা কৰিব দিবিত ৰাজনে কিন্তু মহাৰাজ কৃষ্ণৰ লগত সন্ধি কৰিলেহে মংগল হ'ব আমাৰ কি সেনাপতি সন্ধি আৰু মই তাকো কৃষ্ণৰ লগত সেনাপতি মহাৰাজ এই নৰকাসুৰ কাপুৰুষ নহয় সজোৱা সেনানী বজোৱা দুন্দুবি প্ৰলয়ৰ অগনি জ্বলোৱা দুগুণে ভাল মহাৰাজ কিন্তু মহাৰাজ কৃষ্ণ হেনো স্বয়ং ভগৱান সকলো মনুষ্যই পূজা কৰে হেনো সেনাপতি ভাৱ হয় কৃষ্ণৰ লগত বিবাদ কৰি আমাৰ কোনো লাভ নহ'ব মুখ বন্ধ কৰ সেনাপতি মহাৰাজ আকৌ যদি এই বাক্য প্ৰয়োগ কৰা এই মুষ্টিৰ প্ৰহাৰত তোমাৰ মুখমণ্ডল ছিন্ন ভিন্ন কৰি দিম মনত ৰাখিবা সেনাপতি মহাৰাজ পিতৃ মোৰ স্বয়ং ভগৱান মাতৃ মোৰ স্বয়ং বসুমতী জানো মহাৰাজ দেৱৰা নিজ নিজ কৰ্তব্যৰ হেতু